আজি নিজকে এজন খিলঞ্জীয়া অসমীয়া বুলি ক'বৰ কাৰণে ভয় লগা হৈছে। আজি ভয় লগা হৈছে অসমত আমি সঁচাকে আমি অসমীয়া সুৰক্ষিত হয় কি নহয়। ইয়াৰ বাবে দুখী কোন? সিদিনা এটা তেল ডিপুত এজন অসমীয়া খিলঞ্জীয় যুৱকক দৌৰাই দৌৰাই অনাথ অসমীয়া তথা বিহাৰীয়ে বেয়াকৈ মাৰিলে। আৰু কালি খিলঞ্জীয়া অসমীয়া যাৰ নাম জিতেন্দ্ৰ হালৈ, তেখেতক বহুত বেয়াকে প্ৰহাৰ কৰিলে আৰু মাৰধৰ কৰা মানুহখিনি হৈছে এটা সম্প্ৰদায়ৰ অৰ্থাৎ বিহাৰী, আৰু তেখেতসকলক বিহাৰী বুলি ক'লে লাজ পায়। ভাবক, অসমতে আমি বিহাৰীৰ হাতত মাৰ খাবলগীয়া হৈছে। বেপাৰ বাণিজ্যৰ কাৰণে যিটো আমাৰ গুৱাহাটীৰ মেইন জেগা হৈছে সেইখিনি হৈছে ফেঞ্চি বজাৰ, মাছখোৱা বা পল্টন বজাৰ। এইখিনি আজি তাত যাব আপুনি, অলিয়ে গলিয়ে ফুটফাতে অনা অসমীয়া তথা বিহাৰীয়ে দখল কৰিছে। আজি তাত যদি আমি গৈ পেলাই অসমীয়াত কথা কওঁ বুজি নাপায়, আমাকে হিন্দীত কথা ক'বলৈ কয়। আজি বেলেগ এখন ৰাজ্যত যাওক, আমি যদি অসমীয়া কওঁ আমাক হাঁহিব, খেদিব। তাত সেই ৰাজ্যখনত যিটো ভাষা প্ৰচলিত হয় সেই ভাষাতে আমি কথা পাতিব লাগিব। কিন্তু আমি আমাৰ অসমত আমি বহিৰাগতক দলিচা পাৰি দিছো। ভুল বেলেগৰ নহয়, ভুল আমাৰে। আমি তেখেতসকলক বৰপিৰা পাৰি দিছো, আমি তেখেতসকলক খুৱাইও দিছো। আজি সেই কাৰণে তেখেতসকলে আমাৰ মূৰত কোব মাৰিবলৈ সাহস পাইছে। সঁচাকে ইয়াৰ কাৰণ কি? আজি সেই সমষ্টিৰ বিধায়ক গৰাকী কি সম্প্ৰদায় আপোনালোকেতো নিশ্চয় জানে, গুপ্তাজী নিজে এজন বিহাৰী। আজি ইমান ডাঙৰ এটা ঘটনা হ'ল, আজি ওপৰ মহলা নিমাক, আনকি পুলিচকো দৌৰাই দৌৰাই পিটিলে। কিমান এটা লাজৰ কথা, কিমান এটা ভয়ৰ কথা। আৰু আমি নিজকে গৌৰৱান্বিত যে আমি অসমীয়া, আমি গৌৰৱেৰে কওঁ অসমীয়া। কিন্তু এটা কথা মনত ৰাখক, আমি অসমীয়া বুলি গৌৰৱেৰে ক'বহে পাৰিম, কিন্তু অসমীয়া বুলি একো অস্তিত্বই নাথাকিব। তাৰ লক্ষণ এতিয়াই দেখা গৈছে, যিটো কালে সংঘটিত হ'ল গুৱাহাটীৰ মাজমজিয়াত। চাওক, আৰু কিছু বছৰ পিছত ইতিহাসত লিপিবদ্ধহে থাকিব যে সোণৰ অসম বুলি এখন ভূমি আছিল, য'ত অসমীয়া বুলি এটা জাতিয়ে তাত বাস কৰিছিলে। সেয়া আমি কেৱল ইতিহাসত লিপিবদ্ধ ফলকত পঢ়িবলৈহে পাম। যদি আমি এতিয়াই সজাগ নহওঁ, যদি আমি জাগ্ৰত নহওঁ, যদি আমি একত্ৰিত হৈ এই বিহাৰী, এই অনাথ অসমীয়াক আমি অসমৰ পৰা উধাও নকৰো, তেখেতসকলক যদি আমি উচিত শাস্তি নিদিওঁ, আমাৰ ফিউচাৰ বহুত বেয়া আছে। আপোনালোকে কি কয়? আমি ওলাই আহিব লাগিব। আমাৰ ওলাই অহাৰ সময়। আমাৰ অসমীয়া জাতি, আমাৰ লাচিতৰ যদি সঁচাকে গাত তেজ আছে, তেন্তে আমি অসমীয়া ডেকা যুৱক যুৱতী সকলোৱে ওলাই আহিবৰ সময় হৈছে। আৰু এই অসমীয়াবোৰক আমি এটা উচিত শাস্তি দিয়াৰ সময় আহি পৰিছে। আজি আমি হিন্দু মুছলিম কৰি থাকোঁতে অসমীয়াই বিহাৰী আমাৰ অসমখন বহুত বেয়াকে দখল। যদিহে আমি এতিয়াই ভাল এটা ষ্টেপ নলওঁ, আমাৰ ফিউচাৰ বহুত অন্ধকাৰলৈ গৈ আছে। জয় আই অসম, জয় জুবিন দা। আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰক।